কাৰ্বি ছাত্ৰ সন্থা ফালে পৰা আৰু আমাৰ জেচিচি ফালে পৰা আমি আজি মিডিয়া বন্ধুসকলৰ কাৰণে যোনটো আমি আজি প্ৰেছ মিট মাতা আমাৰ উদ্দেশ্যটো এনেকেই যোৱা এদিন দুদিন আগত আমি বকলীয়া ঘাটত পৰা কেইটামান খিলঞ্জীয়া বুলি কৈছে নিজকে কোন কেনেকে আমি নাজানো কিন্তু কেইটামান মানুহ আমি দেখিব পাইছো 200জন 300জন মানুহ গেডাৰিং হৈ কিনি কিছুমান আলোচনা কৰা হৈছিলে বা মিটিং এটা বহা হৈছিলে বুলি আমি নিউজৰ মাধ্যমৰ পৰা আমি দেখিব পাইছো সেইটো কাৰণে আজি আমি মিডিয়া বন্ধুসকলৰ কাৰণে আমি আজি প্ৰেছ মিট মাতা হৈছে তেওঁলোকে যোনটো মিটিঙত বা তেওঁলোকে যোনটো মিডিয়াৰ সন্মুখত যোনটো কৈছিলে যে এতিয়া যোনটো আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা যোনটো মাটি পাতা দিয়া হ'ব এইটোতো অনা কাৰ্বি বা আমাৰ শিখ শিডিউলৰ বাহিৰে যিমান আমাৰ ইয়াত বনবাস কৰা লোকেল মানুহবিলাক আছে তেওঁলোকৰ কাৰণে এইটো পাতাত লিষ্ট বুলি দিয়া কাৰণে তেওঁলোকে মিটিংটো ৰখা হৈছে বুলি আমি আজি জানিব পাইছো বা আমি দেখিব পাইছো সেইটো কাৰণে আমি ক'ব বিচাৰো আমি গোটেই আমাৰ অসমবাসী ৰাইজক বা আমাৰ গোটেই কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে আমি ক'ব বিচাৰো আমাৰ কাৰ্বি ছাত্ৰ সন্থা ফালে পৰা যে 1951-52ৰ পিছত আহা কোনোবা বিহাৰৰ পৰা আহা বা কোনোবা বাংলাদেশ পৰা আহা বা কোনোবা ৱেষ্ট বেংগল পৰা অহা মানুহ কাৰণে আমি ইয়াত আমি আমাৰ কাৰ্বি আংলঙত আমি ঠাই দিব নোৱাৰো এতিয়া আপোনালোকে ভাবক আমি যোনটো আমাৰ কাউন্সিলৰ এগেইনষ্টত তেওঁলোকে কৈছে কাউন্সিলৰ আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ এগেইনষ্টত কৈছে মানে গোটেই আমাৰ খিলঞ্জীয়া আমাৰ কাৰ্বি জাতীয় এগেইনষ্টত যোৱা হৈছে সেইটো আমি একদম নিন্দা কৰিছো আমি ভাল পোৱা নাই এতিয়া আমাৰ কাউন্সিলৰ পৰা বা আমাৰ যিমান আমাৰ কাৰ্বি জাতীয় বা আমাৰ খিলঞ্জীয়া ৰাইজৰ পৰাতো এনেকে কোৱা হোৱা নাই যে খিলঞ্জীয়া বিলাকৰ কাৰণে ইয়াতে আমি থাকিব ঠাই নিদিওঁ বা ইয়াত পৰা গুচি যাওক বুলি আমি কেতিয়াও এইটো কোৱা নাই বা আমাৰ কাউন্সিলৰ পৰাও কোৱা হোৱা নাই সেইটো কাৰণে ইয়াতে গম পাব লাগে যে সেইদিনাখন বকলীয়া ঘাটত যোন মিটিং বহিছিলে মিটিঙত এটা কথা কোৱা হৈছে যে যেতিয়া 1951-52ত যেতিয়া কাৰ্বি আংলং অটোনমাছ কাউন্সিল ফৰ্ম হৈছে সেই সময়তে তেওঁলোকে কোৱা হৈছে যে আধাটো আমাৰ নগাঁও ডিষ্ট্ৰিক্ট আৰু আধাটো শিৱসাগৰ ডিষ্ট্ৰিক্ট পৰা লৈ কিনে কাৰ্বি আংলং অটোনমাছ কাউন্সিলটো গঠন কৰিছে বুলি তেওঁলোকে কোৱা হৈছে যে সেইটোতো আমি একচেপ্ট নকৰো কেলে ক'ব এতিয়া চাওক আমাৰ বিষ্ণু ৰাভা কৈ গৈছে যে কাৰ্বি আৰ দা কলম্বাছ অফ আছাম সেইটো কথা তেওঁ কৈ গৈছে মানে এইটো বুজিব লাগে যে আমি এতিয়া ধৰি লওক আমাৰ যোনটো কাৰ্বি জাতিটো ইয়াত মানে আমি একচুৱেলি খিলঞ্জীয়া বুলি আমি ক'ব নাযাওঁ আমি একচুৱেলি ইয়াৰ ভূমিপুত্ৰ বুলিহে আমি ক'ব যাওঁ তেতিয়া কালি পৰহি ক'ৰবাৰ পৰা আহা মিয়াবিলাকে যে আমাৰ এগেইনষ্টত এনেকে কনস্পিৰেচি কৰি কিনি এনেকে মিটিং বহিব এইটোতো এইটো আমি নামানো এইটো সম্ভৱ নহয় সেইটো কাৰণেহে আজি আমি প্ৰেছ মিট মাতা হৈছে আৰু আমি নিন্দা কৰিছো কংগ্ৰেছৰ এজন নেতা আছে অশোক তেৰণ এদিন দুদিন আগত যোনটো তেওঁ প্ৰেছ মিটত কৈছে যে তেওঁ যোনবিলাক 51-52 পিছত আহা নতুন যোন নিজকে নিজক খিলঞ্জীয়া বুলি কৈছে যোন 5-10 বছৰত আহা ক'ৰবাৰ ৱেষ্ট বেংগল ক'ৰবাৰ বিহাৰৰ পৰা অহা মানুহবিলাকৰ কাৰণে ইয়াত মাটি পাতা দিব লাগে তেওঁলোকক কেনে খিলঞ্জীয়া হিচাপে আমি ঠাই দিব লাগে বুলি কোৱা হৈছে এইটোতো আমি কেতিয়াও আমি একচেপ্ট নকৰো আমি এইটো অশোক তেৰণ ডাঙৰীয়াৰ কাৰণে আমি নিন্দা কৰিছো কেলে কম তেওঁ এটা টাইমত অশোক তেৰণ ডাঙৰে কাৰ্বি ছাত্ৰ সন্থা এটা টাইমত তেওঁ কৰিছিলে সেইটো কাৰণে সেইটো চেণ্টিমেণ্টটো থাকিব লাগে তেওঁ এইটো বস্তুটো ডিপলি বুজিব লাগে বুলি আমি তেওঁক আমি ক'ব বিচাৰো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত